ড্ৰাগছৰ ধৰা কামতোতো পুলিচে সেইটো সদায় সতৰ্ক হৈ আছে, বহুত ধৰি আছে। আপোনালোকে দেখি আছে লাষ্ট ফিউ ইয়াৰ্ছত ত্ৰিবেণী পুলিচৰ কিমানখিনি ড্ৰাগছ ধৰিবলৈ ছাকচেছফুল হৈছে, বহুত আছামী এৰেষ্ট হৈছে। আৰু এইটো ন' ওৱান ইজ পাৰফেক্ট। চ' আমাৰ 100টা ড্ৰাগছ কেছত কেতিয়াবা এজন দুজন মানুহ তাতে হাৰি যায়। চ' টেকনিকেল প্ৰব্লেমছ কিছুমান থাকে, কেছ যেতিয়া উঠে ট্ৰায়েল কোৰ্টত টেকনিকেল প্ৰব্লেমছো থাকে। চ' সেইবোৰ কাৰণত হয়, কিন্তু আল্টিমেটলি যিমান ড্ৰাগছৰ যিমান ৰিলেটেড ড্ৰাগ পেডলাৰ্ছ থাকে, সেই গোটেইখিনিক আমি এবাৰ হাৰি গ'লেও নেক্সট টাইম আকৌ আমি ধৰাৰ চেষ্টাটো সদায় থাকে, আৰু তেওঁলোক তেনেকৈ ধৰাও পৰে। আৰু আপোনালোকে জানে PNDPS-ত এটাতকৈ বেছি দুটাতকৈ বেছি কেছ থাকিলে আমি তেওঁলোকক ডিটেইন কৰিব পাৰোঁ। সেই তেনেকুৱা বহুত আছে এক্সাম্পল। চ' এটা কেছত তেওঁলোকে বেইল পালে বা তেওঁলোকে একুইট হৈ গ'লে যে সেইখিনি তাতে শেষ হ'ব, তেনেকুৱা কোনো কথা নাথাকে। যদি আমি কনভিন্স থাকোঁ যে সেই আছামীয়ে ড্ৰাগছ পেডলিঙত ইনভলভ থাকে, উই কেন টেক ফাৰ্দাৰ কেছেছ। আজি আছিলে হেৰইন আছে। হেৰইন আপোনাৰ ইয়াতে লিখা আছে 5 kg 315 grams, ইয়াবা টেবলেটছ more than 9 lakh tablets, more than 300 kg of ganja, আৰু more than 47,000 ফেন্সিডিল কাফ চিৰাপ। বিগত দিনত দেখা গৈছিলে এই ড্ৰাগছ জব্দ হোৱাৰ পিছত যিসকল ড্ৰাগছৰ লগত জড়িত তেওঁলোকৰ সম্পত্তি জব্দ হৈছিল। আপুনি অহাৰ পিছত এনেকুৱা আমি সেইটো চেষ্টা চলাই আছোঁ, কাৰণ যিহেতু ড্ৰাগছৰ কেছ কণ্টিনিউৱাছ পুলিচে কেছ লৈয়ে থাকে, তেওঁলোকো বহুত মানুহ ইউজ কৰে যাৰ নামত কোনো প্ৰপাৰ্টি নাথাকে। তেতিয়া আমাৰ সেইটো অসুবিধা হয় এছেটছ চিজ কৰিবলৈ। বাট যোনকেইটাত আমি পাওঁ যে তেওঁলোকৰ নামত প্ৰপাৰ্টি আছে আৰু যোনকেইজন ড্ৰাগছৰ কেছে ডাইৰেক্টলি লিংক থাকে, তেওঁলোকৰ প্ৰপাৰ্টি জব্দ কৰিবলৈ আমাৰ ইজি হৈ যায়। আপোনালোকে দেখিছে যে আজি ড্ৰাগছ ইয়াতে ডিছপ'জ কৰিব। এই কেছ আগতে হোৱা কেছ ডিছপ'জ হৈ গ'ল। আমাৰ অনাৰেবল কোৰ্টে অৰ্ডাৰ দিছে যে সেইখন ডিছপ'জ কৰিব লাগে। আছামীবিলাকত তাহাঁতে শাস্তি পাইছে, আৰু এই বস্তুটো এতিয়া ডেষ্ট্ৰয় কৰিবলৈ আমাক অৰ্ডাৰ দিছে। সেই হিচাপতে আজি ডেষ্ট্ৰয় কৰা হ'ব। আৰু এইখন দেখি এটা বহুত আমাৰ শ্ৰীভূমি পুলিচ বিভাগক তাহাঁতক ধন্যবাদ দিছোঁ যে তাহাঁতে ইমান ডিটেকশ্যন কৰাৰ কাৰণে সক্ষম হৈছে। আৰু লগতে কেতিয়াবা দুখো লাগে যে ইমান বস্তু ফ্লাৰিছ হৈ আছে মাৰ্কেটত, যে এই তেনেকুৱা হৈ থাকিলেতো আমাৰ নিউ জেনেৰেশ্যনবিলাক তাহাঁতে ধ্বংস হৈ যাব। এইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে যদি খা খবৰ পায় আমাক তেনেকুৱা খবৰ দিব, তেনেহ'লে আমি যিমান পাৰে চবকে আমি এই চিজ কৰি যিমান পাৰে আমি এই সমাজটো আমি এই ড্ৰাগছৰ পৰা মুক্ত কৰিম তেনেকৈ ভাবিছোঁ। আৰু আপোনালোক সকলোৱে দেখিছে যে অহাৰ কাৰণে বহুত ধন্যবাদ। আৰু সেইটোৰ মাৰ্কেট ভেলুটো দেখিছে বহুত ক্ৰ'ৰ বস্তু। আৰু এইখন আমাৰ এইখন অপাৰেশ্যনটো কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে আমাৰ ইয়াতে কণ্ট্ৰল নহয়। সেইটোৱেই মই কৈ আৰু আজি ড্ৰাগছটো আমি ডিছপ'জ কৰিবলৈ আমি আৰম্ভ কৰিম।